নমস্কাৰ স্বাগতম জনালো এডুকেশ্যন টিপছলৈ এইটো ভিডিঅ'তে আলোচনা কৰিম ৰিজনিঙৰ অতি গুৰুত্বপূৰ্ণ 5টা প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ অসম পুলিচ আৰু এছএছচিত অহা দেখা যায় তো আগলৈ যদি আপোনাৰ এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ এক্সামত আহে কেনেকৈ সমাধান কৰি পিনে উলিয়াব সেইটো বিষয়ে এই ভিডিঅ'তে আমি আলোচনা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো এটা আসিৰ প্ৰথমটো কোৱেশ্চন ইয়াত দিয়া আছে যেটো বাকি তিনিটা পৰা পৃথক হেতু নিৰ্ণয় কৰা তো এটা আপোনাৰ চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটাৰ ভিতৰত আপোনাৰ কোনটো পৃথক হেতু এতে উলিয়াব দিছে তো এটা দিয়া আছে 76 - এটা আছে 42 এটা আছে 26 - এটা দিয়া আছে 12 আৰু এটা আছে 28 - এটা দিয়া আছে 16 এটা আছে 82 - এটা দিয়া আছে 19 তো এটা আপোনাৰ কোনটো পৃথক হ'ব হেতু এতে উলিয়াব লাগে তো চাওক আপনার ইয়াতে যদি আমি প্রথমে এই 76 ক যদি আমি এই দ্বারা যদি আমি কৰো 7 * যদি আমি 6 কৰো তেনহলে আমি কিমান পাম 7 * 6 করলে আমি 42 পাম তো ইয়াতে যেটো আপনার 42 দিয়া আছে এই 42 কিন্তু আমি ইয়াতে এই 76 ক এই দ্বারা আমি কৰি পিনি ইয়াতে যেটো আপনার 42 দিয়া আছে এইটো আমি পাই আছো তো সেই দ্বারা যদি আমি ইয়াতে যদি আমি কৰো 26 ক যদি আমি 2 * যদি আমি 6 কৰি দিও তেনহলে আমি কিমান পাম আমি 12 পাম তো এটা চাওক আপনার হে 12 টু এটা আমি এটার আমি পাই আছো তো হেটা আমি এটা কৰি চাম 28 আছে তো 28 ক যদি আমি 2 * যদি আমি 8 কৰি দিও তেনহলে আমি কিমান পাম আমি 16 পাম তো চাওক আপনার এতে হে 16 টু এটার আমি পাই আছো তো হেৰে এটা 82 দিয়া আছে তো আমি যদি 8 * যদি আমি 2 কৰি দিও তেনহলে আমি কিমান পাম 8 * 2 কৰিলে আমি 16 পাম তো চাওক আপনার এতে কিমান দিয়া আছে আপনার 19 দিয়া আছে তেনহলে আপনার এতে কোনটো পৃথক হ'ব তো চাওক আপনার এতে এই 76 ক আমি 7 * 6 কৰি পিনে এতে যেটো 42 দিয়া আছে এইটো আমি পালো 26 ক আমি 2 * 6 কৰি আমি 12 পালো এতে আমি 28 ক আমি 2 * 8 কৰি পিনে এটা আমি 16 পালো আৰু এতে আপনার কিমান হ'ব লাগিছিল এতে আপনার এতে হ'ব লাগিছিল আপনার 16 আৰু এতে কিমান দিয়া আছে আপনার 19 দিয়া আছে তেনহলে আপনার কি হ'ব এই তিনিটাৰ পৰা কি হ'ব এইটো আপনার পৃথক হৈ যাব আৰু অপচন ডি আপনার রাইট आंसर হৈ যাব তো তাৰ পিছত আপনার নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চন টু ইয়াতে দিয়া আছে যদি 3 জানুৱাৰী 2010 বৃহস্পতিবাৰ হয় তেন্তে 3 ফেব্ৰুৱাৰী 2010 কিবাৰ হ'ব হেতু উলিয়াব লাগে তো ক্যালেন্ডাৰৰ পৰা কোৱেশ্চন আপোনাৰ এক্সামত আহি থাকে তো আগলৈ যদি আপোনাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে কেনেকৈ সমাধান কৰি পিনে উলিয়াব তো ইয়াতে কি দিয়া আছে আপোনাৰ যদি 3 জানুৱাৰী 2010 বৃহস্পতিবাৰ হয় তেন্তে 3 ফেব্ৰুৱাৰী 2010 কিবাৰ হ'ব হেতু উলিয়াব লাগে তো চাওক আপোনাৰ কেনেকৈ উলিয়াব তো ক্যালেন্ডাৰৰ কোৱেশ্চন সমাধান কৰাৰ কাৰণে প্ৰথমে তো আপোনাৰ কোনটো মাহ কিমান দিনৰ হয় হেতু ভালকৈ জনা থাকিলে হে ক্যালেন্ডাৰৰ কোৱেশ্চন অতি সহজে সমাধান কৰি পিনে উলিয়াব পাৰিব তো প্ৰথমে কি কৰিব ইয়াতে যেটো মাহ দিয়া থাকিব সেই মাহটো কেই দিনৰ হয় হেতু কি কৰিব আগতে উলিয়াই লব তো এটা আপোনাৰ কি দিয়া আছে জানুৱাৰী দিয়া আছে তো জানুৱাৰী মাহটো কেই দিনৰ হৈ আছে জানুৱাৰী মাহটো হৈ আছে আপোনাৰ 31 ডেছৰ মাহ হৈ আছে তো তাৰ চাওক ইয়াতে কি দিয়া আছে 3 জানুৱাৰী দিয়া আছে তাৰ মানে কি হৈ আছে আপোনাৰ জানুৱাৰী মাহৰ পৰা কি হৈ আছে আপোনাৰ 3 দিন আপোনাৰ পাৰ হৈ গৈ আছে তেন্তে চাওক আপোনাৰ 31 ডেছৰ মাহৰ পৰা যদি আপোনাৰ 3 দিন যদি পাৰ হৈ যায় তেন্তে আপোনাৰ বাকি কিমান থাকিব আপোনাৰ 28 দিন কি কৰিব আপোনাৰ বাকি থাকিব তো যিমানখিনি মানে আপোনাৰ ইয়াতে দিয়া থাকিব হেতু কি কৰিব আপোনাৰ এই যেটো যিমান দিনৰ মাহ হয় হেতু পৰা মাইনাস কৰি পিনে ইয়াতে লিখিব তাৰ পিছত কি কৰিব জানুৱাৰীৰ পিছত যেটো মাহ আহিব হেতু লিখিব তো জানুৱাৰীৰ পিছত কি আহি আছে আপোনাৰ ফেব্ৰুৱাৰী আহি আছে তো এটা আপোনাৰ কিমান ফেব্ৰুৱাৰী কিবাৰ 3 ফেব্ৰুৱাৰী কিবাৰ হ'ব হেতু উলিয়াব লাগে এটা চাওক যেহেতু আপোনাৰ ফেব্ৰুৱাৰী মাহটো কিন্তু ইয়াতে পাৰ হৈ যোৱা নাই তেতিয়া আমি কি কৰিম যেহেতু আপোনাৰ ফেব্ৰুৱাৰী মাহটো পাৰ হৈ যোৱা নাই তো ইয়াতে যেটো তাৰিখ দিয়া থাকিব সেই তাৰিখটো কি কৰিম ইয়াৰ লগতে কি কৰিম আমি প্লাস কৰি দিম তো ইয়াতে যদি আপোনাৰ ফেব্ৰুৱাৰী মাহটো যদি পাৰ হৈ গলে হেতেন তেতিয়া আমি উলিয়াল হেতেন যে ফেব্ৰুৱাৰী মাহটো আপোনাৰ 28 দিনৰ হয় নে 29 দিনৰ হয় তো ইয়াতে যদি 3 নহয় ইয়াতে যদি 20 বা আপোনাৰ 28 থাকিলে হেতেন তো এদৰে কি কৰিব আপোনাৰ ইয়াতে দি দিব দি পিনে কি কৰিব প্লাস কৰি দিব তো আপোনাৰ 28 ৰ লগত 3 প্লাস কৰিলে কিমান হ'ব আপোনাৰ 31 হ'ব তো তাৰ পিছত কি কৰিব এই 31 ক 7 দি ডিভাইডেড কৰিব তো 7 দি ডিভাইডেড কৰিলে আপোনাৰ সম্পূৰ্ণকৈ কেইবাৰ কাটিব আপোনাৰ সম্পূৰ্ণকৈ আপোনাৰ 4 বাৰ কাটিব আৰু বাকি কিমান থাকিব আপোনাৰ বাকি থাকিব আপোনাৰ 3 দিন বাকি থাকিব তো যিমান কি তাৰমানে 7 দি কটাৰ পিছত বাকি থাকিব সেইখিনি কি কৰিব এই এতে যেটো বাৰ দিয়া থাকিব হেতু বাৰৰ লগত কি কৰিব আপোনাৰ প্লাস কৰি দিব তো বৃহস্পতিবাৰৰ লগত আপোনাৰ 3 দিন প্লাস কৰি দিলে কিবাৰ হ'ব বৃহস্পতিবাৰৰ পিছত আহি আছে আপোনাৰ শুক্ৰবাৰৰ পিছত আহি আছে শনিবাৰ
শনিবাৰ আৰু শনিবাৰৰ পিছদিনা হে আছে আপোনাৰ দেওবাৰ তো চাওক আপোনাৰ দেওবাৰ অপশন এতে এত দিয়া আছে তেনেহলে আপোনাৰ অপশন এই নম্বৰটো আপোনাৰ ৰাইট এনসাৰ হ'ব তো 7 দি কিয় ডিভাইডেড কৰিব তো মানে 7 ডেছত এক সপ্তাহ আৰু এক সপ্তাহ পিছত কি হ'ব আকৌ সেম ডে আহিব তো সেই কাৰণে কি কৰিব আপোনাৰ গুটেখিনি প্লাস কৰি পিনে 7 দি ডিভাইডেড কৰিব আৰু ডিভাইডেড কৰাৰ পিছত যিমানখিনি মানে আপোনাৰ 7 দি কটাৰ পিছত বাকি থাকিব সেইখিনি কি কৰিব এতে যেটো বাৰ দিয়া থাকিব হেতু বাৰৰ লগত কি কৰিব আপোনাৰ প্লাস কৰি দিলে আপোনাৰ এনসাৰটো উলিয়াই যাব তো আগলৈ যদি আপোনাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন ক্যালেন্ডাৰৰ পৰা এক্সামত আহে তো এইদৰে সমাধান কৰি পিনে উলিয়াব তো তাৰ পিছত আপোনাৰ নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চনটো ইয়াতে দিয়া আছে তলত দিয়া শৃংখলাৰ আগৰ সংখ্যাটো কি হ'ব তো এটা আপোনাৰ খালি হৈ আছে আৰু এই খালি ঠাইতে কি হ'ব হেতু উলিয়াব লাগে তো এটা দিয়া আছে G4 এটা দিয়া আছে T আৰু এটা আছে আপোনাৰ J9R এটা আছে M20P এটা আছে P43N ইয়াতে কি হ'ব হেতু উলিয়াব লাগে তো এনেকুৱা টাইপৰ কোৱেশ্চন এক্সামত আহিলে কি কৰিব কোৱেশ্চনটো আগতে ভালকৈ চাই লব ইয়াতে আপোনাৰ সিৰিজটো কেনেকৈ চলি আছে তো চাওক প্ৰথমে আমি এই G আৰু এই টিক আমি কি কৰিলে মাজতে আপোনাৰ এই 4 টো আমি পাম তো আপোনাৰ চাওক প্ৰথমে যদি আমি কোডিং কৰোঁ তেনেহলে আমি কিমান পাম আমি 7 পাম আৰু টিৰ কোডিং কৰিলে আমি কিমান পাম আমি 20 পাম তো চাওক আপোনাৰ এই দুইটাক আমি কিবা কি কৰিলে মাজতে যেটো আপোনাৰ 4 দিয়া আছে এই 4 টো আমি পাম জানো চাওক আপোনাৰ ইয়াৰ পৰা যদি আমি মাইনাস করি বা প্লাস কৰো তথাপি কিন্তু ইয়াতে যেটো 4 দিয়া আছে এই 4 টো কিন্তু আমি নাপাম তো তেতিয়া আমি কি কৰিম তো চাওক আপোনাৰ ইয়াতে এই দৰে যদি আমি কৰো চাওক আপোনাৰ ইয়াতে G পৰা এটা আপোনাৰ এই J2 কেনেকৈ হৈ আছে আপোনাৰ J পৰা এটা M2 কেনেকৈ হৈ আছে M ৰ পৰা এটা আপোনাৰ P2 কেনেকৈ হৈ আছে তো হেদৰ আপোনাৰ ইয়াতে কি হ'ব হেতু আমি উলিয়াম তো চাওক আপোনাৰ ইয়াতে G পৰা এটা আপোনাৰ J হ'বলৈ হলে মাজতে আপোনাৰ কেইটা আখৰ বাদ দি পিনে আপোনাৰ ইয়াতে J2 হৈ আছে মাজতে আপোনাৰ H আখৰ আৰু এই I আখৰ দুটা আখৰ বাদ দি পিনে কি হৈ আছে মাজতে আপোনাৰ দুটা আখৰ বাদ পিনে এটা চাওক আপোনাৰ J2 হৈ আছে তো হেদৰ চাওক আপোনাৰ J ৰ পৰা ইয়াতে M হ'বলৈ হলে মাজতে কেইটা আখৰ বাদ দিছে তো চাওক আপোনাৰ এটো মাজতে আপোনাৰ দুটা আখৰ বাদ দি পিনে এটা আপোনাৰ এই M2 হৈ আছে তো M ৰ পৰা চাওক আপোনাৰ P হ'বলৈ হলে এটো চাওক আপোনাৰ মাজতে কি কৰিছে আপোনাৰ দুটা আখৰ বাদ দি পিনে এটা আপোনাৰ P2 হৈ আছে তো P ৰ পৰা যদি মাজতে দুটা আখৰ বাদ দিয়া হয় তেনহলে আপোনাৰ কি আখৰটো আহিব তো আপোনাৰ S আখৰটো আহিব তো আপোনাৰ এনেকুৱা টাইপৰ কোৱেশ্চন এক্সামত আহিলে কি কৰিব আপুনি যদি কোডিং কৰিব জানে প্ৰথমে কি কৰিব আপোনাৰ কোডিং কৰি লব তো চাওক আপোনাৰ ইয়াতে কি কৰিব কোডিং কৰি লব তো G ৰ কোডিং কিমান আপোনাৰ 7 J ৰ কোডিং 10 আৰু M ৰ কোডিং কিমান আপোনাৰ 13 আৰু P ৰ কোডিং কিমান আপোনাৰ 16 তো চাওক আপোনাৰ যদি কোডিং কৰিলে কোৱেশ্চনটো আপুনি অতি সহজে সমাধান কৰি পিনে উলিয়াব পাৰিব তো চাওক আপোনাৰ ইয়াতে 7 ৰ পৰা ইয়াতে চাওক আপোনাৰ 10 টো হৈ আছে 10 ৰ পৰা ইয়াতে আপোনাৰ 13 হৈ আছে 13 ৰ পৰা ইয়াতে আপোনাৰ 16 হৈ আছে আৰু 16 ৰ পৰা কিমান হ'ব ইয়াতে আপোনাৰ 19 হ'ব তো চাওক আপোনাৰ 19 নম্বৰত আপোনাৰ কোনটো আলফাবেট আহে আপোনাৰ S আহে তেনেহলে আপোনাৰ ইয়াতে কি হ'ব আপোনাৰ S হ'ব তাৰ পিছত চাওক আপোনাৰ ইয়াতে 4 ৰ পৰা ইয়াতে এই 9 টো কেনেকৈ হৈ আছে 9 ৰ পৰা ইয়াতে 20 কেনেকৈ হৈ আছে এই 20 ৰ পৰা ইয়াতে আপোনাৰ এই 43 কেনেকৈ হৈ আছে তো চাওক আপোনাৰ এই 4 ৰ পৰা ইয়াতে আপোনাৰ এই 9 টো আমি কি কৰিলে 9 টো আমি পাম তো আমি যদি 4 ইনটু যদি আমি 2 কৰি দিও তেনেহলে আমি কিমান পাম 8 পাম আৰু 8 ৰ লগত যদি প্লাস যদি আমি 1 কৰি দিও তেনেহলে আমি কিমান পাম আমি ইয়াতে যেটো 9 দি আছে এই 9 টো কিন্তু আমি এইদৰে আমি পাই আছো তো হেডৰ ইয়াতে যদি আমি কৰো 9 ইনটু 2 কৰিলে আমি কিমান পাম 18 পাম আৰু ইয়াতে কিমান দি আছে আপোনাৰ 20 দি আছে তো 18 ৰ লগত যদি প্লাস যদি আমি 2 কৰি দিও তেনেহলে কিন্তু ইয়াতে যেটো 20 দি আছে এই 20 কিন্তু আমি এইদৰে আমি পাই আছো তো হেডৰ যদি এটো যদি আমি কৰো আমি 20 ইনটু যদি আমি 2 কৰো তেনেহলে আমি কিমান পাম 20 ইনটু 2 কৰিলে আমি পাম কিমান 40 পাম আৰু ইয়াতে কিমান দি আছে আপোনাৰ 43 দি আছে তো ইয়াৰ লগত যদি আমি 3 প্লাস কৰি দিও তেনেহলে ইয়াতে যেটো 43 দি আছে এই 43 কিন্তু আমি এইদৰে পাই আছো তো ইয়াতে আমি কি কৰিছো 4 ইনটু 2 কৰি পিনে কি কিমান প্লাস কৰিছো 1 প্লাস কৰিছো ইয়াতে আপোনাৰ 9 ইনটু 2 কৰি পিনে ইয়াতে 2 প্লাস কৰিছো আকৌ ইয়াতে আমি কি কৰিছি 20 ইনটু আমি 20 ইনটু 2 কৰি পিনে আমি কিমান প্লাস কৰিছো 3 প্লাস কৰিছো তেনেহলে আমি এটা আমি 43 ইনটু 2 কৰি পিনে আমি কিমান প্লাস কৰিম 4 প্লাস কৰিম তো 43 ইনটু 2 কৰিলে কিমান হ'ব আপোনাৰ 86 হ'ব আৰু 86 ৰ লগত যদি প্লাস যদি আমি 4 কৰি দিও তেনেহলে আপোনাৰ কিমান হ'ব আপোনাৰ 90 হ'ব তো চাওক আপোনাৰ S90 এটা অপশন 8 দি আছে কেৱল মাত্ৰ তেনেহলে আপোনাৰ অপশন এই নম্বৰটো কি হ'ব আপোনাৰ ৰাইট আনসাৰ হ'ব তো ইয়াতে কিন্তু আপোনাৰ এইখিনি উলিয়াৰ প্ৰয়োজন নাই যেহেতু আমি আনসাৰটো আমি ৰাইট আনসাৰটো আমি পাই গলো তো যদি আপনি তাৰ পিছত যদি উলিয়াব বিচাৰে তো আপোনাৰ তাৰ পিছত চাওক আপোনাৰ ইয়াতে কি দি আছে টিৰ পৰা চাওক এটা R2 কেনেকৈ হৈ আছে আৰু পৰা এটা আপোনাৰ P2 কেনেকৈ হৈ আছে আৰু এটা আপোনাৰ N2 কেনেকৈ হৈ আছে তো আপোনাৰ টিৰ কোডিং হল আপোনাৰ 20 আৰু R ৰ কোডিং হল আপোনাৰ 18 আৰু P ৰ কোডিং হল আপোনাৰ 16 আৰু N ৰ কোডিং হল আপোনাৰ 14 তো চাওক আপোনাৰ ইয়াতে কি হৈ আছে -2 হৈ আছে ইয়াতে -2 হৈ আছে ইয়াতে -2 হৈ আছে তেনেহলে আপোনাৰ 14 ৰ পৰা -2 কৰিলে কিমান হ'ব আপোনাৰ 12 হ'ব তো 12 নম্বৰত কোনটো আলফাবেট আহে আপোনাৰ L আহে তো চাওক আপোনাৰ S90L অপশন এতে 8 দি আছে এইটো আপোনাৰ ৰাইট আনসাৰ হ'ব তাৰ পিছত নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চনটো ইয়াতে দিয়া আছে
যদি r ইকুৱেল মাইনাছ a ইকুৱেল প্লাছ b ইকুৱেল হৰণ c ইকুৱেল পূৰণ হয় তেন্তে তলত দিয়া সমীকৰণৰ মান কি হ'ব যদি বদমাছৰ নিয়ম প্ৰযোজ্য নহয় তো চাওক আপোনাৰ ইয়াতে কি দিয়া আছে আৰু ইয়াতে কি বুজাই আছে আপোনাৰ মাইনাছ বুজাই আছে আৰু এক ইয়াতে আপোনাৰ প্লাছ বুজাই আছে আৰু b ইয়াতে হৰণ বুজাই আছে c ইয়াতে আপোনাৰ পূৰণ বুজাই আছে তেন্তে তলত দিয়া সমীকৰণৰ আপোনাৰ মান কি হ'ব যদি আপোনাৰ বদমাছৰ যেটো আপোনাৰ ৰুল হেতু যদি আপোনাৰ এপ্লাই নহয় তেতিয়া হলে আপোনাৰ 25a 37c 2b 4r 1 ইকুৱেল কি হ'ব হেতু উলিয়াব লাগে তো চাওক আপোনাৰ ইয়াতে কি দিয়া আছে প্ৰথমে 25 দিয়া আছে তো এদিৰ আমি প্ৰথমে 25 দিলু তাৰপৰ চাওক এটা আপোনাৰ এৰ মানটো ইয়াতে কি বুজাই আছে ইয়াতে এৰ মানটো ইয়াতে প্লাস বুজাই আছে তো এটা আমি 25 আমি প্লাস দিলু ইয়াতে কিমান আছে 37 আছে তো এটা আমি 37 দিলু তাৰপিছত ইয়াতে কি দিয়া আছে আপোনাৰ c দিয়া আছে তো c ৰ মানটো ইয়াতে কি বুজাই আছে আপোনাৰ c ৰ মানটো ইয়াতে পূৰণ বুজাই আছে তো এটা আমি পূৰণ ইয়াতে দিয়া আছে কি আপোনাৰ 2 তো এটা আমি 2 দিলু তাৰপিছত ইয়াতে b দিয়া আছে তো b ইয়াতে কি বুজাই আছে b ইয়াতে হৰণ বুজাই আছে তো এটা আমি হৰণ আমি 4 দিলু তাৰপিছত এটা r দিয়া আছে তো r ইয়াতে কি বুজাই আছে আপোনাৰ মাইনাস বুজাই আছে তো এটা আমি মাইনাস ইয়াতে 1 আছে তো এটা আমি 1 দিলু তো এটা আপোনাৰ ইকুৱেল কি হ'ব হেতু উলিয়াব লাগে তো চাওক ইয়াতে কি দিয়া আছে আপোনাৰ তাৰ মানে এটা আপোনাৰ বদমাছৰ যেটো ৰুল আছে হেতু আপোনাৰ ইয়াতে কি হ'ব আপোনাৰ এপ্লাই নহব তেতিয়া আমি কেনেকৈ কৰিম তো চাওক আপোনাৰ ইয়াতে তাৰ মানে কেনেকৈ কৰিম প্ৰথম আমি এই ফালৰ পৰা আমি কৰি যাব লাগিব তো এটা আপোনাৰ 25 প্লাস আপোনাৰ 37 কৰিলে কিমান হ'ব আপোনাৰ 62 হ'ব আৰু 62 ইনটু আপোনাৰ 2 কৰিলে কিমান হ'ব আপোনাৰ 124 হ'ব আৰু 124ক যদি আমি 4 দি ডিভাইডেড কৰি দিও তেনহলে কিমান হ'ব আপোনাৰ 31 হ'ব আৰু 31 ৰ পৰা এটা আমি 1 মাইনাস কৰিলে কিমান হ'ব আপোনাৰ 31 ৰ পৰা 1 মাইনাস কৰিলে আপোনাৰ 30 হ'ব তো চাওক আপোনাৰ 30 ইয়াতে অপচন বি দিয়া আছে তেনহলে আপোনাৰ অপচন এ বি নম্বৰটো আপোনাৰ ৰাইট এনসাৰ হ'ব তো আগলৈ যদি আপোনাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে তো এইদৰে সমাধান কৰি পিনে উলিয়াব তো তাৰ পিছত আপোনাৰ নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চনটো ইয়াতে দিয়া আছে তলত দিয়া খালি ঠাইত কি হ'ব বিচাৰি উলিওৱা তো এটা আপোনাৰ খালি হৈ আছে আৰু ইয়াতে কি হ'ব হেতু উলিয়াব লাগে তো চাওক প্ৰথমে আপোনাৰ কোৱেশ্চন মাৰ্কটো ইয়াতে হৈ আছে তেনহলে আমাৰ চাব লাগিব প্ৰথমে এই দুইটাক আমি কি কৰিলে তলতে এই 72 আমি পাম তো হেদৰে ইয়াতে 3 দিয়া আছে আৰু ইয়াতে 9 দিয়া আছে তো এই দুইটাক কি কৰি পিনে তলতে এই 756 টো হৈ আছে তো হেদৰে আপোনাৰ ইয়াতে 10 দিয়া আছে আৰু ইয়াতে 3 দিয়া আছে তো ইয়াতে কি হ'ব হেতু আমাক উলিয়াব লাগে তো চাওক আপোনাৰ প্ৰথমে ইয়াতে যে দুটা সংখ্যা দিয়া আছে এই সংখ্যাটো একদম সৰু সংখ্যা দিয়া আছে আৰু তলত চাওক ইয়াতে সংখ্যাটো আপোনাৰ একদম ডাঙৰ সংখ্যা দিয়া আছে তো হেদৰে ইয়াতে চাওক আপোনাৰ ওপৰত দিয়া আছে 3 আৰু ইয়াতে 9 দিয়া আছে তো সংখ্যাটো আপোনাৰ একদম সৰু আৰু তলত যেটো সংখ্যা দিয়া আছে চাওক এটো আপোনাৰ একদম ডাঙৰ সংখ্যা হৈ আছে তো চাওক আমি এই দুইটাক যদি আমি পূৰণ বা আমি হৰণ কৰো তথাপি কিন্তু তলত যেটো আপোনাৰ 72 দিয়া আছে এইটো কিন্তু আমি নাপাম তো চাওক আমি ইয়াতে যদি আমি এই দৰে যদি আমি কৰো তো ইয়াতে কিমান আছে আপোনাৰ 4 দিয়া আছে তো 4ক যদি আমি প্ৰথমে যদি আমি কিউব কৰি দিও তেনহলে আমি কিমান পাম 64 পাম আৰু ইয়াতে কিমান আছে আপোনাৰ 2 আছে তো 2 ৰ কিউব কৰিলে কিমান পাম আমি 8 পাম তো চাওক আপোনাৰ এই দুইটাক আমি কি কৰিলে ইয়াতে এই 72 আমি পাম তো এই দুইটাক যদি আমি প্লাস কৰি দিও তেনহলে আমি ইয়াতে যেটো 72 দিয়া আছে এই 72 কিন্তু আমি এই দৰে পাই আছো তো হেদৰে যদি এটো যদি আমি কৰো তো ইয়াতে কিমান দিয়া আছে আপোনাৰ 3 দিয়া আছে তো 3 ক যদি আমি কিউব কৰি দিও তেনহলে কিমান পাম আমি 27 পাম আৰু 9ক যদি আমি কিউব কৰি দিও তেনহলে আমি কিমান পাম আমি 700 আমি 29 পাম তো চাওক আপোনাৰ এই দুটাক প্লাস কৰিলে কিমান হ'ব আপোনাৰ এই দুটাক প্লাস কৰিলে হ'ব আপোনাৰ 756 হ'ব তো চাওক আপোনাৰ ইয়াতে কেনেকৈ হৈ আছে হেতু আমি গম পাই গলো তো হেতু ঠিকমতে আমি কি কৰিম ইয়াতে আমি কৰিম তো চাওক আপোনাৰ ইয়াতে কি দিয়া আছে ইয়াতে দিয়া আছে আপোনাৰ 10 তো 10 ৰ কিউব কৰিলে কিমান হ'ব আপোনাৰ 1000 হ'ব তো 1000 তাৰ পিছত চাওক ইয়াতে কিমান আছে আপোনাৰ 3 দিয়া আছে তো 3 ৰ আপোনাৰ কিউব কৰিলে কিমান হ'ব আপোনাৰ 27 হ'ব তো এই দুটাক প্লাস কৰিলে আপোনাৰ কিমান হ'ব আপোনাৰ 1000 আপোনাৰ 27 হ'ব তো চাওক আপোনাৰ 1027 ইয়াতে অপচন 8 দিয়া আছে তেনহলে আপোনাৰ অপচন এই নম্বৰটো কি হ'ব আপোনাৰ ৰাইট এনসাৰ হ'ব তো তাৰ পিছত আপোনাৰ নেক্সট কোৱেশ্চন লৈ যাও নেক্সট কোৱেশ্চনটো চাওক আপোনাৰ ইয়াতে দিয়া আছে তলত দিয়া সংখ্যাৰ পৰা সমৰ্থকটো বিচাৰি উলিওৱা তো এটা আপোনাৰ সমৰ্থক বিচাৰি উলিয়াব লাগে তো ইয়াতে দিয়া আছে আপোনাৰ 7 অনুপাত ইয়াতে দিয়া আছে 294 সমানুপাত ইয়াতে 3 অনুপাত ইয়াতে কোৱেশ্চন মাৰ্ক হৈ আছে ইয়াতে কি হ'ব হেতু উলিয়াব লাগে তো চাওক প্ৰথমে এই 7ক আমি কি কৰিলে এই 294 টো আমি পাম তো হেদৰে আপোনাৰ ইয়াতে 3 দিয়া আছে ইয়াতে কি হ'ব হেতু উলিয়াব লাগে তো এইটো কোৱেশ্চন আপোনালোকে সমাধান কৰি পিনে কোৱেশ্চনটোৰ এনসাৰ কমেন্ট বক্সত জনাই দিয়ক আৰু আজিলৈ ইমানেই।